আজি মই বনাব লৈছোঁ তেল পিঠা। মইনো কেনেকৈ বনাওঁ তেল পিঠা বলক দেখাওঁ। ফাৰ্ষ্টতে এয়া গুৰখিনি পগাই লৈছোঁ, মানে অলপমান হেৰি নহ'লে গুৰখিনি মানে পিঠাগুড়িত সানিবলৈ দিগদাৰ হয়, সেইকাৰণে বস্তুটো মানে পিঘলাই লৈছোঁ আৰু। তাৰপিছত এয়া দিছোঁ পিঠাগুড়ি অকণমান, তাৰপিছত দিছোঁ ময়দাই সৰু বাতিটোতে এবাতি। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনি মিক্স হোৱাৰ পিছত ইয়াত দিম এচিকুট নিমখ, সোৱাদ অনুযায়ী নহয় আৰু মানে এচিকুটেই দিম। তাৰপিছত দিম এচিকুট বেকিং পাউডাৰ, বেকিং ছ'ডা মই ইয়াত নাই দিয়া। এইখিনি দি পেলাই আকৌ অকণমান ভালকৈ মিক্স কৰি ল'ব লাগিব। তাৰপিছত পগাই থোৱা গুৰখিনি চাকি পেলাই দিব লাগিব, নহ'লে বহুত কিবাকিবি সৰু সুৰা মানে লেতেৰাবোৰ থাকে, সেইকাৰণে চাকি পেলাই লৈছোঁ। তাৰপিছত এইখিনি অলপ অলপকৈ মিক্স কৰি যাম, কিমানখিনি লাগে জোখ অনুযায়ী। এইখিনি এতিয়া অকণমান দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, যিহেতু আৰু অলপ লাগিব গম পাইছোঁ মই জোখটো, তো এইখিনি গোটেইখিনি দি দিছোঁ। এইখিনি দি পেলাই মিক্স কৰি ল'ম। যদি আকৌ মানে অকণমান লগা নিচিনা লাগে তেতিয়া পানী বা গাখীৰ কিবা এটা মিক্স কৰি ল'লে হ'ল। পানীতকৈ বেছি গাখীৰটো বেছি ভাল হয়। এইখিনিত মোৰ আৰু অলপমান দৰকাৰ হ'ব, চ' ইয়াত এতিয়া মই গুড় নহয় আকৌ অলপমান গাখীৰ দি দিছোঁ জোখ অনুযায়ী। গাখীৰখিনি দি এইখিনি ধুনীয়াকৈ মানে ফেটি থাকিব লাগিব, নন ষ্টপ ফেটি থাকিব লাগিব, তেতিয়াহে বেটাৰটো স্মুথ হ'ব। এনেকুৱা কনচিষ্টেঞ্চি যেতিয়ালৈকে নাহে ধুনীয়াকৈ মিক্স কৰি থাকিব লাগিব। এইখিনি ভালকৈ ফেটি এয়া চাওক কালাৰটো ইমান ধুনীয়া আহিছে। গুড় দিলে কালাৰটো বহুত ধুনীয়া হয়, সেইটো কাৰণে মই গুড়টোৱে দিওঁ। চেনি দিও বনায় বহুতে। এনেকুৱা যেতিয়ালৈকে নহয় তেতিয়ালৈকে ফেটি থাকিব লাগিব, আৰু ফেটাৰ ওপৰতহে পিঠাটো মানে হেৰি হয়, তেতিয়া ভালকৈ ফুলে আৰু বস্তুটো। এইখিনি মোৰ এতিয়া হৈ গ'ল। এতিয়া মই এইখিনি 3-4 ঘণ্টামান থৈ দিছিলোঁ। তাৰপিছত এইখিনি মই এতিয়া তেলত ভাজি কেৰাহীত তেল দি দিছোঁ। তেল গৰম হোৱাত এতিয়া পিঠা এখন এখনকৈ ভাজি ল'ম। চাব এতিয়া পিঠাটো ইমান ধুনীয়াকৈ ফুলি আহিব। তাৰপিছত ইলুটি সিলুটি কৰি পেলাই ভাজিলে হৈ গ'ল আমাৰ পিঠা ৰেডি। বিহুত আপোনালোকে কেনেকৈ বনালে বা কি বনালে জনাব। আজিলৈ ইমানে। পেজটো ফ'ল' কৰি দিব বা ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।